নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো এটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ এবাৰ সবাতোতকৈ বৃহৎ আক্ৰমণ চলোৱা হল হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ এবাৰ ইজৰাইলে একেলগে ৩০০টা স্থানত আঘাত হানিলে হিজবুল্লাহৰ ওপৰত সুদীৰ্ঘ ২০ বছৰৰ পাছত অৰ্থাৎ লেবাননত সুদীৰ্ঘ ২০ বছৰৰ পাছত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ আৰু এই ভয়ংকৰ আক্ৰমণত ৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো হামাসক এৰি হিজবুল্লাহক ধৰিছে এবাৰ ইজৰাইল হামাসক এৰি হিজবুল্লাহক ধৰিছে ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ সৰ্ববৃহৎ আক্ৰমণ চলোৱা হৈছে হিজবুল্লাহৰ ওপৰত হিজবুল্লাহৰ গোপন স্থানত ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক হিজবুল্লাহৰ ওপৰত হিজবুল্লাহৰ ৩০০টা স্থানত একেলগে আক্ৰমণ ইজৰাইলৰ একেলগে আক্ৰমণ কৰিলে ৩০০টা স্থানত ইজৰাইলৰ অভিযোগ ২০০৬ চনৰ পৰা উক্ত স্থানসমূহত ঘাটি পাতি আছিল হিজবুল্লাহে ইজৰাইলৰ ধাৰাসাৰ আক্ৰমণত প্ৰায় ৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে লেবাননত ৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে ইয়াৰ ভিতৰত ৩৫টি শিশু আৰু ৫৮ গৰাকী মহিলাৰ মৃত্যু হৈছে ইজৰাইলৰ এই এয়াৰ ষ্ট্ৰাইকত ১৬০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে লেবাননত ১৬০০ লোক গুৰুতৰভাৱে আহত হৈছে আক্ৰমণৰ পূৰ্বে লেবাননক সকিয়নি প্ৰদান কৰিছিল ইজৰাইলে লেবাননক ইজৰাইলৰ ফালৰ পৰা হিজবুল্লাহৰ ঘাটিত থকা অঞ্চলসমূহ খালী কৰাৰ নিৰ্দেশ দিছিল ইজৰাইলে সাধাৰণ জনতাক হিজবুল্লাহৰ ঘাটিৰ পৰা দূৰত থাকিবৰ কাৰণে নিৰ্দেশ প্ৰেৰণ কৰিছিল লেবাননৰ স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য ২০ বছৰৰ পাছত এই বৃহৎ আক্ৰমণৰ সন্মুখীন হৈছে লেবানন আৰু এবাৰ জনাইছো লেবাননৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণৰ পাছতে এবাৰ চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰসংঘ চিন্তিত হৈ পৰিছে আৰু এই ডাঙৰ আন্তঃৰাষ্ট্ৰীয় খবৰটো জনাব বিচাৰিছো এবাৰ হামাসক এৰি এবাৰ হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ হিজবুল্লাহক ধৰিছে এবাৰ ইজৰাইলে ধাৰাসাৰ আক্ৰমণ কৰা হৈছে লেবাননত আৰু ধাৰাসাৰ আক্ৰমণ কৰা হৈছে হিজবুল্লাহৰ ওপৰত লেবাননৰ দক্ষিণ প্ৰান্তত ধাৰাসাৰ আক্ৰমণ হিজবুল্লাহৰ ৩০০টা স্থানত একেলগে আক্ৰমণ ইজৰাইলৰ আৰু ৩০০টা স্থানত একেলগে আক্ৰমণ কৰাৰ ফলত প্ৰায় ৫০০ৰো অধিক লোকৰ মৃত্যু লগতে ১৬০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে সুদীৰ্ঘ ২০ বছৰৰ পাছত এনে ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে লেবাননৰ ওপৰত কিয়নো বিগত বৰ্ষৰ ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা যুদ্ধ আৰম্ভ হৈছিল ইজৰাইল আৰু হামাসৰ মাজত কিন্তু এই যুদ্ধত ইজৰাইল আৰু হামাসৰ মাজত লগাই এই যুদ্ধত হামাসক সহায় কৰি লেবাননৰ পৰা হিজবুল্লাহে ক্ৰমাগতভাৱে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল অৰ্থাৎ যুদ্ধ আছিল হামাস আৰু ইজৰাইলৰ মাজত কিন্তু হামাসক উদ্ধাৰ কৰিবৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে বিগত প্ৰায় এটা বছৰে হিজবুল্লাহে ইজৰাইলৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰি আছিল লেবাননৰ পৰা তেওঁলোকে ইজৰাইলৰ বিভিন্ন প্ৰান্তত তেওঁলোকে আক্ৰমণ কৰি আছিল আৰু বাৰে বাৰে ইজৰাইলে সকিয়নি প্ৰদান কৰিছিল লেবাননত থকা হিজবুল্লাহক যে আমাৰ ধৈৰ্য পৰীক্ষা নলবা বা আমি অতি সোনকালে আপোনালোকৰ বিৰুদ্ধে বা হিজবুল্লাহৰ বিৰুদ্ধে এক বৃহৎ আক্ৰমণ কৰিম বুলি বাৰে বাৰে হুংকাৰ প্ৰদান কৰি আছিল কিন্তু সেই হুংকাৰৰ প্ৰতি কোনো ভূক্ষেপ দিয়া নাছিল হিজবুল্লাহে আনকি বিগত মাহত হিজবুল্লাহে লেবাননৰ সীমান্তৱৰ্তী অঞ্চল লেবানন আৰু ইজৰাইলৰ সীমান্তৱৰ্তী অঞ্চল গোলান হাইটছত এক বৃহৎ আক্ৰমণ চলাইছিল গোলান হাইটছ নামৰ এক অঞ্চলত হিজবুল্লাহে বৃহৎ আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণত ইজৰাইলৰ বহুকেইগৰাকী শিশুৰ মৃত্যু হৈছিল বহুকেইটি শিশু আৰু কিশোৰৰ মৃত্যু হৈছিল কিয়নো এই আক্ৰমণত তেওঁলোকে এটা ষ্টেডিয়ামৰ ওপৰত কৰিছিল হিজবুল্লাহে এটা ষ্টেডিয়ামৰ ওপৰত কৰিছিল বিগত মাহত গোলান হাইটছত আৰু এই আক্ৰমণৰ পাছতে হামাসৰ বিৰুদ্ধে চলি থকা ইজৰাইলৰ যুদ্ধ হঠাৎ টাৰ্ণ লয় হিজবুল্লাহৰ বিৰুদ্ধে
আৰু ইয়াৰ পাছতেই ক্ৰমাগতভাৱে হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ ইটোৰ পাছত সিটো আক্ৰমণ চলিছে প্ৰথম অৱস্থাত হামাছৰ যিগৰাকী ৰাজনৈতিক মুৰব্বী নেতা আছিল সেইগৰাকী নেতাক হত্যা কৰা হ'ল তাৰ পাছত সেইগৰাকী নেতাৰ সৈতে সংযুক্ত হৈ থকা সেইগৰাকী নেতাৰ সৈতে একেলগে থকা হিজবুল্লাহৰ দ্বিতীয় যিগৰাকী কমান্ডিং অফিচাৰ আছিল হিজবুল্লাহৰ সেইগৰাকী কমান্ডিং অফিচাৰকো একেলগে হত্যা কৰা হৈছিল আৰু কিছুদিনৰ পূৰ্বে আজি দুটা দিনৰ পূৰ্বে দ্বিতীয়গৰাকী কমান্ডিং অফিচাৰ সেইগৰাকীকো হত্যা কৰিছিল ইজৰাইলে আৰু তাৰ পূৰ্বে ইজৰাইলে হিজবুল্লাহৰ ওপৰত আক্ৰমণ কৰিছিল পেজাৰ আক্ৰমণ তাৰ পাছত তেওঁলোকে কৰিলে ৱাকিটকি আক্ৰমণ তাৰ পাছত সোলাৰ সিস্টেমৰ ওপৰত আক্ৰমণ তাৰ পাছত তেওঁলোকে আক্ৰমণ কৰিছিল হিজবুল্লাহৰ ওপৰত মিসাইল আক্ৰমণ F-35 নামৰ আমেৰিকাৰ সকলোতকৈ উন্নত কাৰিকৰী সম্পন্ন যিখন বিমান আছিল এই বিমানেৰে হিজবুল্লাহৰ ৰকেটৰ ঘাটিত তেওঁলোকে আক্ৰমণ কৰিছিল এই ৰকেটৰ ঘাটিত আক্ৰমণ কৰাৰ সমান্তৰালত হিজবুল্লাহৰ দ্বিতীয়গৰাকী কমান্ডিং বিষয়াক তেওঁলোকে ৰকেটেৰে আক্ৰমণ কৰি হত্যা কৰিছিল যিগৰাকী হিজবুল্লাহৰ দ্বিতীয় কমান্ডিং অফিচাৰৰ মূৰৰ মূল্য আছিল $7 মিলিয়ন আৰু এই $7 মিলিয়ন পুৰস্কাৰ ঘোষণা কৰি ৰাখিছিল আমেৰিকাই কিয়নো 1983 চনত লেবাননত প্ৰায় 300ৰো অধিক আমেৰিকান লোকক হত্যা কৰিছিল কিছুদিনৰ পূৰ্বে ইজৰাইলে হত্যা কৰা সেইগৰাকী হিজবুল্লাহৰ দ্বিতীয় কমান্ডিং অফিচাৰে আৰু তাৰ পাছতে এতিয়া হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ সৰ্ববৃহৎ আক্ৰমণ চলোৱা হৈছে প্ৰায় 300টা স্থানত একেলগে আক্ৰমণ চলাইছে হিজবুল্লাহৰ আৰু এই আক্ৰমণৰ ফলত 500ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে 1600ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে আৰু এই আক্ৰমণৰ ফলত নিস্তনাভূত হৈ পৰিছে হিজবুল্লাহ কিয়নো এতিয়া ভয়ত ত্ৰাস্তমান হৈছে হিজবুল্লাহ কিয়নো হামাছৰ বিৰুদ্ধে থকা যুদ্ধখন সম্পূৰ্ণৰূপে ইউটাৰ্ণ লৈছে এবাৰ হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলে ক্ৰমাগতভাৱে হিজবুল্লাহৰ ওপৰত আক্ৰমণ চলোৱা হৈছে ইটোৰ পাছত সিটো আক্ৰমণ কৰি গৈছে হিজবুল্লাহৰ ওপৰত ইজৰাইলে তেওঁলোকে নিৰ্বাচিত স্থান তেওঁলোকে টু দা পইণ্ট হিজবুল্লাহৰ যিবোৰ ঘাটি আছিল সেই ঘাটিসমূহত তেওঁলোকে চিনাক্ত কৰি হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলে প্ৰতিটো স্থানত তেওঁলোকে ৰকেট আক্ৰমণ কৰিছে পইণ্ট টু পইণ্ট তেওঁলোকে আক্ৰমণ কৰিছে এনেকুৱা নহয় যে হামাছ বা হিজবুল্লাহৰ দৰে তেওঁলোকে ইজৰাইলৰ জধে মধে যিকোনো স্থানত তেওঁলোকে আক্ৰমণ কৰিছে তেনে নহয় হিজবুল্লাহৰ ঘাটি থকা প্ৰতিটো স্থানত নজৰত ৰাখি ইজৰাইলে তেওঁলোকে পইণ্ট টু পইণ্ট আক্ৰমণ কৰিছে ৰকেটেৰে আৰু যাৰ ফলত 300টা ঘাটি নিস্তনাভূত কৰিছে হিজবুল্লাহৰ আৰু এই আক্ৰমণ কৰাৰ পূৰ্বে ইজৰাইলে লেবাননক সকিয়নি প্ৰদান কৰিছিল যিসমূহ সাধাৰণ নাগৰিক সৰ্বসাধাৰণ নাগৰিক সেইসমূহ অঞ্চলত তেওঁলোকে বসবাস কৰিছে যিসমূহ অঞ্চলত ইজৰাইলে আক্ৰমণৰ পৰিকল্পনা কৰিছে সেই স্থানৰ পৰা তেওঁলোকক আঁতৰি যাবলৈ জনাইছিল আগতীয়াকৈ কিন্তু আঁতৰি যোৱা নাছিল সাধাৰণ জনতা আৰু তাৰ পিছত ইজৰাইলে ধাৰাসাৰ আক্ৰমণ কৰে সেইসমূহ স্থানত আৰু 500ৰো অধিক লোকৰ মৃত্যু হৈছে ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণৰ ফলত